হাই ফ্ৰেণ্ডছ, মই চুৰং চেনেলত সম্প্ৰচাৰিত হৈ থকা সূৰুযমুখী ধাৰাবাহিকখনৰ আজিৰ খণ্ডটো চাবলৈ বহুত বেছি ভাল লাগিব, কিয়নো যোৱাটো খণ্ডত ত্ৰিদীপ আহিছিল আৰু নন্দৰ বিৰুদ্ধে এখন এজাহাৰ দিবলৈ কৈছিল আৰু তেতিয়া মাহিৰ অলপ শাস্তি কম হ'ব পাৰে বুলি কোৱা দেখিবলৈ পাইছিল। আজিৰ খণ্ডটোত শুনে শেৱালীক নন্দৰ বিৰুদ্ধে যে এজাহাৰ দিবলৈ দিছে সেই কথাটো ক'ব আৰু তেতিয়া যে মাহীয়েকৰ শাস্তি অলপ কম হ'ব পাৰে সেই কথাটো শেৱালীক ক'ব। এতিয়া বাৰু শেৱালীয়ে কি কৰিব দেখিবলৈ পাব আজিৰ খণ্ডটোত। এইফালে আকৌ পৰীয়ে যি ঘৰ যাবলৈ ওলাব আৰু তেতিয়া দেউতাকৰ ওচৰলৈ গৈ পৰীয়ে, দেউতা মই যাওঁ, তোমাক কষ্ট দি মই বহুত কষ্টত আছো, তথাপি মোৰ উপায় নাই, মোক ক্ষমা কৰি দিবা বুলি দেউতাকক ক'ব আৰু তেতিয়া দেউতাকে সমাজৰ আগত যুদ্ধ কৰি নিজকে শুদ্ধ কৰিব পাৰিম বুলি ভাবিছ নহয়, যা যুদ্ধ কৰগৈ বুলি পৰীক কোৱা দেখিবলৈ পাব। আনফালে আকৌ শেৱালীয়ে যি পৰীক আপুনি মোৰ সকলো আছিল, সকলো শিকাই বুজাই দিছিল, এতিয়া মোক কোনে শিকাই বুজাই দিব, কোনে বুজাব বুলি পৰীক ক'ব। এতিয়া বাৰু পৰীয়ে কি কৰিব দেখিবলৈ চাই থাকক সূৰুযমুখী নামৰ ধাৰাবাহিকখন। আপোনালোকে সূৰুযমুখী ধাৰাবাহিকখন চাই কেনেকুৱা পায় কমেণ্ট কৰি জনাব আৰু যদি আপোনালোকে এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। ধন্যবাদ।